Hello everyone. আজি মই এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ থাম্বনেইলটো দেখি গম পাইছে যে কেনেকৈ MCQ কাৰণে এতিয়া পৰীক্ষাৰ আগত প্ৰেক্টিছ কৰিব টপিকটো দেখিয়ে গম পাইছে যে HSLC পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যনৰ ষ্ট্ৰেটেজি এটা আনিছোঁ কি ধৰণে পঢ়িলে বা MCQ খিনি এতিয়া পৰীক্ষা ওচৰ চাপি আহিছে গতিকে MCQ খিনি কি ধৰণে এতিয়া পঢ়িলে কোন প্যাটাৰ্নত কোৱেশ্চনছ বিলাক আহিব আৰু যাৰ জৰিয়তে আমি ভাল পাৰফৰমেন্স এটা এক্সামত দিব পাৰিম তাৰ বিষয়ে আনিছোঁ গতিকে মেইনলি ইয়াত MCQ ষ্ট্ৰেটেজিৰ ওপৰতে ডিসকাস কৰিম গতিকে ভালদৰে ভিডিওটো চাব এটা শৰ্ট ভিডিও বনাব চেষ্টা কৰিম মেইন কথা হল যে MCQ যিখিনি কোৱেশ্চন সেই কোৱেশ্চন বিলাকনো কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে পাৰ টপিক সেই বিষয়ে এটা কন্টেন্ট আনিছো ভালদৰে ষ্টুডেন্ট বিলাকে চাব বহুত সহায় হ'ব আৰু যদি কিবা কমেন্ট কৰিব লগা থাকে কমেন্ট বক্সত কমেন্ট কৰিব কিবা কনফিউজন থাকিলে গতিকে ফাৰ্স্ট ভিডিওটো ভালদৰে চাওক এতিয়া MCQ কেনেকৈ প্ৰেক্টিছ কৰিম আমাৰ ওচৰত 45 মাৰ্কছৰ MCQ আহিব গতিকে আমি বহুত কেয়াৰফুলি MCQ এটা কোৱেশ্চন আমি শুদ্ধকৈ কৰিব পাৰিব লাগিব এতিয়া প্ৰথম ভিডিওটো চাব আপোনালোকে ইয়াত টপিক গিটা দি থোৱা আছে প্ৰথম হৈছে ৰিয়েল নাম্বাৰ যেটো ফাৰ্স্ট চেপ্টাৰ ম্যাথছৰ বিশেষকৈ মই ইয়াত ম্যাথছৰ কথা কম এটা বাস্তৱ সংখ্যা বুলি ক'লে কি হয় ৰিয়েল নাম্বাৰত পৰে হয়নে সো ম্যাথমেটিক্সৰ যেটো বাস্তৱ সংখ্যাৰ ভিতৰত আহে তাৰ ভিতৰত দুটা বস্তুই মই খুব অহা দেখিছো সেইটো হৈছে LCM আৰু HCF আপোনালোকে LCM HCF ৰ যেটো অসমীয়াত কয় লসাগু আৰু গসাগু গতিকে লসাগু গসাগুৰ প্ৰবলেম বিলাক কেনেকুৱা ধৰণৰ আহে মই কৈ দিছো কেতিয়াবা আপোনালোকে এটা থিওৰেম জানে LCM into HCF equal to কি আছিল এটা কিতাপত কনসেপ্ট দি থোৱা আছে দুটা নাম্বাৰৰ যদি LCM দি থোৱা থাকে কোনোবাক যদি HCF উলিয়াব কয় কি কৰো আমি দুইটা নাম্বাৰৰ মাল্টিপ্লিকেশন লৈ ললে আমাৰ এনসাৰটো ওলাই যায় হয়নে সো যদি ইয়াৰ ভিতৰত LCM দি থোৱা থাকে সো LCM into HCF কৰিলে আমি HCF তাৰ পৰা ধুনিয়াকৈ উলিয়াব পাৰো গতিকে এনেকুৱা ধৰণৰ এক্সপ্ৰেছন বিলাক মনত ৰাখি থব ইয়াৰ ৰিলেটেড এটা প্ৰবলেম আহে বেছিকে নাহিলেও কেতিয়াবা কোৱেশ্চনছ বিলাকৰ অনলি LCM উলিয়াব দিব পাৰে অথবা HCF দিব পাৰে সো এই টপিকটোক লৈ পেলাই খুব বেছি কোৱেশ্চন আহে LCM ক লৈ এটা কোৱেশ্চন আহে নেক্সট আমি যেটো আমি টপিক ডিসকাস কৰিছো সেইটো হৈছে বহুপদ যেটো হৈছে পলিনোমিয়াল ঠিক আছে ম্যাথছত পলিনোমিয়ালক লৈ দুটা বা তিনটা কোৱেশ্চন অহা MCQ দেখা যায় অকমান কনসেপচুৱেল কোৱেশ্চন দিয়ে কেনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে সব ফাৰ্স্ট এটা কোৱেশ্চন যেটো টপিকক লৈ ডিসকাস কৰা হয় সেইটো হৈছে zeros of the polynomial মানে শূন্য সো zeros means যিকিটা নাম্বাৰ এটা পাৰ্টিকুলাৰ পলিনোমিয়াল এক্সপ্ৰেছনত যদি সেই নাম্বাৰটো আমি পুট কৰো আৰু সেই নাম্বাৰটোৱে যদি পলিনোমিয়ালটোৰ ভ্যালুটো 0 দিয়ে তেতিয়া কি হয় হি 0 হয় হয়নে গতিকে এনেকুৱা 0 ক লৈ পেলাই বহুতখিনি কোৱেশ্চন আছে সাম এণ্ড প্ৰডাক্ট মনত পৰিছে নে 0 ৰ ক্ষেত্ৰত সাম কি ধৰণে উলিয়াব পাৰি আমিটো জানোৱে আলফা প্লাস বিটা ইকুৱেল টু মাইনাস অফ b/a এটো কি আছে ঠিক তেনেদৰে c/a হয় প্ৰডাক্ট আলফা ইনটু বিটা obviously মনত আছে লৰাছলি বিলাকৰ গতিকে আলফা প্লাস বিটা ইয়াৰ ৰিলেটেড কনসেপ্ট বিলাক ভালদৰে চাই যাওক সাম কি হয় প্ৰডাক্ট অফ 0 কি হয় আলফা আৰু বিটা এই দুটোৰ কি হয় ভালদৰে চাই যাব ইয়াৰ ৰিলেটেড কোৱেশ্চনছ বিলাক খুব আহে কেতিয়াবা বেছিভাগ কোৱেশ্চন আপুনি এটা বস্তু মই কৈ দিছো আলফা বিটা এই দুটাই আমি জানো ইয়াৰ পৰা কেতিয়াবা কি হয় যিকোনো ধৰণৰ এক্সপ্ৰেছন উলিয়াব দিয়ে কৈ দিয়ে যে 1/alpha + 1/beta কি হ'ব হয়নে কেতিয়াবা উলিয়াব দিব পাৰে আপোনাক আলফা মাইনাস বিটা নো কি হ'ব আলফা মাইনাস বিটা কেনেকৈ উলিয়াব ভালদৰে অলপ ভাবি চাব বস্তুবিলাক সো এনেকুৱা ধৰণৰ এক্সপ্ৰেছন উলিয়াব দিয়ে কেতিয়াবা অকমান ক্ৰিটিক্যাল কৰি দিয়ে বহুত টান নহয় কিন্তু অলপ জানিলেই হ'ল গতিকে আলফা প্লাস বিটাক লৈ পেলাই বেছি কনসেপচন আহে পলিনোমিয়ালৰ লগত সাম প্ৰডাক্টৰ যিবিলাক 0 হয় 0 মানে নো কি এই 0 টো এনো একচুয়ালি কি বুজায় 0 হয় নে নহয় প্ৰুফ কৰিবৰ কাৰণে কি কৰিব লাগে সেই বস্তুবিলাক অলপ ভালদৰে চাই যাব ঠিক আছে গতিকে এটো এটা বহুপদক লৈ কোৱেশ্চনছ আহে সেকেন্ড মই যেটো চেপ্টাৰ লিখিছো সেইটো হৈছে ৰৈখিক মানে হৈছে লিনিয়াৰ ইকুৱেশন ৰৈখিক সমীকৰণৰ কেনেকুৱা ধৰণৰ অংক আহে এটা লিনিয়াৰ ইকুৱেশনৰ বেছিকে প্ৰবলেম আহে এটা বস্তুৰ ওপৰতে সেইটো হৈছে সলিউশন মানে যিকোনো ধৰণৰ ইকুৱেশন এটাৰ সলিউশন আমি কেনেকৈ উলিয়াম মানে আমাক দুটা ইকুৱেশন দিয়া থাকিব সেই দুটা ইকুৱেশনটোৰ পৰা কেনেকৈ আমি x আৰু y ৰ ভ্যালু উলিয়াব পাৰো সেই বস্তুটোক লৈ পেলাই লিনিয়াৰ ইকুৱেশনৰ বেছি প্ৰবলেম MCQত আহে গতিকে লৰাছলি বিলাকে যদি ভালকে ইকুৱেশন সলভ কৰিব জানে ধুনিয়াকে MCQটো সলভ কৰি থৈ আহিব পাৰিব গতিকে ৰৈখিক সমীকৰণৰ ইমান বেছি কমপ্লেক্স কোৱেশন নাহে গতিকে এটো হৈছে এটা কথা মেইনলি ইকুৱেশন সলভ কৰিবলৈকে আহিব বৰ চিন্তা কৰিব নালাগে কাৰণ যেহেতু 1 মাৰ্কৰ কোৱেশন আছে গতিকে শৰ্ট কোৱেশন আহিব নেক্সট ইম্পৰ্টেন্ট পাৰ্টটো হৈছে হেতু হৈছে দ্বিঘাত সমীকৰণ মানে হৈছে কোৱাড্ৰেটিক ইকুৱেশন কোৱাড্ৰেটিক ইকুৱেশনৰ কিন্তু বেলেগ ধৰণৰ কোৱেশন আহে কি আহে গুটেই প্যাটাৰ্নটো কৈছো এটা মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হৈছে ৰুটস হয়নে ৰুটস অফ দ্য ইকুৱেশন আমি ৰুটসৰ কনসেপ্টটো জানিব লাগিব ৰুটসৰ কনসেপ্টটো কি আছিল b² - 4ac = 0 হয়
যেতিয়া ৰিয়েল এণ্ড ইকুৱেল ৰুটছ হয় লেছ দেন 0 হ'লে কি হয় আনইকুৱেল ৰুটছ হয় নে ইকুৱেল ৰুটছ হয় গ্ৰেটাৰ দেন 0 হ'লে কি হয় ইমাজিনেৰী ৰুটছ হয় নেকি বা অসমীয়াত ক'ব গ'লে যিবিলাক দীঘঘাত সমীকৰণৰ যিবিলাক ৰুটছ হয় সেই ৰুটছবিলাক যদি সমান হয় সমান বা বাস্তৱ হয় নে নহয় বাস্তৱ নোহোৱাৰ কণ্ডিশ্যননো কিনো এইকেইটা কণ্ডিশ্যনক লৈ পেলাই কিন্তু কুৱেশ্যন আহে গতিকে ভালদৰে এই এক্সপ্ৰেশ্যনটো জানিলে ল'ৰা ছোৱালীয়ে এনচাৰ উলিয়াব পাৰিব কেতিয়াবা বিৰ ভেলু উলিয়াব কয় কেতিয়াবা চিৰ ভেলু উলিয়াব ক'ব পাৰে গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেম অলপ কনচেপচুৱেলি চাই যাব লগত এটা পাৰ্ট লিখি থৈছোঁ যিটো হৈছে ফেক্টৰাইজ যিকোনো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন ফেক্টৰাইজ কৰি পেলাই তাৰ পৰা আমি ৰুটছকেইটা উলিয়াব পাৰোঁ নে নোৱাৰোঁ নিশ্চয় আমি পাৰোঁ সেইটোতো আমি প্ৰেক্টিছ কৰিয়ে আছোঁ হয়নে গতিকে ফেক্টৰাইজ কৰিব ভালকৈ শিকি লওক ফেক্টৰাইজ কৰি যি দুটা ভেলু পায় সেই দুটা ভেলু কি হ'ব সেই ইকুৱেশ্যনটোৰ 0 হ'ব আৰু কেতিয়াবা তাক লৈ পেলাই মিক্স কৰিও দি দিয়ে সেই যদি 0 কেইটা আপুনি পালে তাৰ ছাম বা প্ৰডাক্ট কি হ'ব পাৰে গতিকে ইয়াৰ লগত এই কনচেপ্টটো জড়িত হৈ থাকে গতিকে এই দুটা কনচেপ্ট ভালকৈ জানি থ'লে আপুনি কোৱাড্ৰেটিক ইকুৱেশ্যন ক্লিয়াৰ হৈ যাব অ'কে চ' এইকেইটা কণ্ডিশ্যন আপুনি ভালদৰে চাই লওক চ' দীঘঘাত সমীকৰণ ক'লোঁ নেক্সট যিটো পাৰ্ট মই কৈ আছোঁ সেইটো হৈছে AP মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন সামান্তৰ প্ৰগতি বুলি কয় অসমীয়া এতিয়া এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ কুৱেশ্যনছবিলাক কেনেকুৱা হয় এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ কুৱেশ্যনছবিলাক এনেকুৱা মেইনলি তিনিটা পাৰ্ট বহুত ইম্পৰ্টেণ্ট এটা হৈছে ছাম এটা টাৰ্ম ছামটো আপুনি উলিয়াব জানে ছামৰ ফৰ্মুলাটো মনত ৰাখিব ল'ৰা ছোৱালীবিলাকে চিৰিজ এটা দিয়া থাকিলে তাৰ পৰা ছাম উলিয়াব পাৰিবই nth টাৰ্ম উলিয়াব আহে nth টাৰ্ম আমি জানো তাৰ লগত আৰু এটা বস্তু আহে সেইটো হৈছে লাষ্ট টাৰ্ম ঠিক আছে এটা হৈছে লাষ্ট টাৰ্ম ঠিক আছে আমি লাষ্ট টাৰ্মটো কেতিয়াবা দিয়া থোৱা থাকে চিৰিজটো সেই লাষ্ট টাৰ্মটোত আমি ফৰ্মুলাটো পুট কৰি পেলাই তাৰ পৰা কেতিয়াবা আমাক সাধাৰণ অন্তৰ বা কমন ডিফাৰেঞ্চ উলিয়াব দিয়ে কেতিয়াবা ফাৰ্ষ্ট টাৰ্ম উলিয়াব দিয়ে A কেতিয়াবা আমাক কমন ডিফাৰেঞ্চ D উলিয়াব দিয়ে গতিকে এই দুটা টাৰ্মক লৈ পেলাই আমাৰ ইকুৱেশ্যনছবিলাক চলি থাকে গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমছ অলপ চাব লগত এটা বস্তু খুব আহে আপুনি চাবচোন তিনিটা বা চাৰিটা ভেলু দি থোৱা থাকিব ক'ব যে 1 or x or 3 কৈ দিয়ে যে ফাইণ্ড দ্য ভেলু অফ x ইফ 1 x 3 are in AP তেতিয়া কি হ'ব তেতিয়া কণ্ডিশ্যনটো মই ইয়াত লিখি দিছোঁ সেইটো হৈছে APত কি হয় যিটো কমন ডিফাৰেঞ্চ পাৰ টাৰ্মৰ মাজৰ কমন ডিফাৰেঞ্চটো কি হয় সমান হয় মানে ইয়াৰ মাজৰ যিটো ডিফাৰেঞ্চ ইয়াৰ মাজৰ ডিফাৰেঞ্চটো সমান হ'ব চ' b - a = c - b ইয়াৰ পৰাই আমি কি কৰিব পাৰিম কিবা এটা ভেলু উলিয়াব গ'লে আমি উলিয়াব পাৰিম ইকুৱেশ্যনত এক্সপ্ৰেছটো ইয়াত পুট কৰি দিলে এনচাৰ ওলাই যাব গতিকে সামান্তৰ প্ৰগতি এনেকুৱা ধৰণৰ প্ৰব্লেম অলপ চাই যাব কেতিয়াবা এই মিডল টাৰ্মটো উলিয়াব দিয়ে গতিকে এইটো এটা ইম্পৰ্টেণ্ট কনচেপ্ট দেই MCQত এনেকুৱা ধৰণৰ প্ৰব্লেম খুব অহা দেখিছোঁ গতিকে APৰো কনচেপ্ট এইকেইটাই গতিকে ভালদৰে আপোনালোকে বুজি পাইছে আজি পেটাৰ্ণটো মই এইকেইটা টপিকৰ দিলোঁ এতিয়া আমি নেক্সট টপিককেইটাৰ কথা ডিছকাছ কৰিম যিকেইটা টপিক বেছি ক্ৰিটিকেল হয় ল'ৰা ছোৱালীয়ে খুব ভয় কৰে গতিকে এইকেইটা আপোনালোকৰ হয়তো ক্লিয়াৰ হৈছে কিবা যদি কনফিউজ হৈছে কমেণ্ট বক্সত কমেণ্ট কৰিব থেংক ইউ